দীৰ্ঘদিনীয়া আশা পূৰণ হ'ব অসমৰ। বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ নিৰ্মাণ হ'ব 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ। অসমৰ যোগাযোগ ব্যৱস্থাক অধিক শক্তিশালী, সুৰক্ষিত আৰু আধুনিক কৰি তুলিবলৈ কেন্দ্ৰীয় কেবিনেটে জনালে অনুমোদন। বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ 135.87 কিলোমিটাৰ দৈৰ্ঘ্য 4-লেনযুক্ত কৰিবলৈ অনুমোদন জনায় 8,970 কোটি টকা। অসমৰ পৰিবহণ ব্যৱস্থাত এয়া এক নতুন অধ্যায়। এই প্ৰকল্পই বাণিজ্য, পৰ্যটন আৰু সামগ্ৰিক বিকাশত নতুন গতি প্ৰদান কৰাৰ লগতে এই যাত্ৰা অধিক দ্ৰুত, সুৰক্ষিত, সহজ আৰু আৰামদায়ক কৰি তুলিব। এই যাত্ৰাৰ সময় 3.5 পৰা 1.7 ঘণ্টালৈ হ্ৰাস পাব। এই পদক্ষেপৰ বাবে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন বিজেপি অসম প্ৰদেশৰ। নমস্কাৰ সকলোকে। এটি সুখবৰ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বহু দীৰ্ঘদিনৰ এক আশা, এক প্ৰত্যাশা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ লগতে তেজপুৰ লোকসভা সমষ্টি আৰু সামগ্ৰিকভাৱে অসমৰ যোগাযোগ ব্যৱস্থাৰ এক অভূতপূৰ্ব উন্নয়নৰ সাক্ষী হ'বলৈ আমি আগবাঢ়িছোঁ। আমি সকলোৱে জানো বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলি তেজপুৰলৈকে আমাৰ এই 135 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা ৰাষ্ট্ৰীয় ঘাইপথ 15 নামেৰে আমি সকলোৱে জানো, NH-15। আৰু এই পথছোৱা 4-লেনযুক্ত কৰাৰ বাবে এক দীৰ্ঘদিনীয়া দাবী, এক আবেদন আমাৰ সকলোৰে আছিল। আৰু আমি যিখিনি তথ্য পাইছিলোঁ যে 1962 চনৰ পৰাই এই পথছোৱা বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলি তেজপুৰলৈকে এই পথছোৱা 4-লেনযুক্ত কৰিব লাগে। আমি সকলোৱে প্ৰত্যক্ষ কৰোঁ যে যেতিয়া আমি বাইহাটা চাৰিআলিৰ পৰা মঙলদৈ হৈ ওৰাং হৈ যেতিয়া তেজপুৰলৈকে যাওঁ, ইয়াত হেভি ট্ৰেফিক থাকে। বিভিন্ন ব্যক্তিগত যান বাহনৰ লগতে ব্যৱসায়িক যান বাহন, কমাৰ্চিয়েল ভেহিকুল, ডাঙৰ ডাঙৰ ট্ৰাক, ডাঙৰ ডাঙৰ আমি গাড়ীবিলাক ইয়াত চলাচল কৰে। আৰু ৰাস্তাটো 2 লেন হৈ থকা কাৰণে আৰু তেজপুৰলৈকে আমাৰ যিহেতু এই পথছোৱাৰে আমি যথেষ্ট সময় বচাব পাৰোঁ, সেইকাৰণে এই অঞ্চলত বা এই ৰাস্তাৰে এটা ডাঙৰ আমি দেখোঁ ট্ৰেফিক। আৰু বিভিন্ন সময়ত আমি দেখোঁ যে এই পথছোৱাত বিভিন্ন দুৰ্ঘটনা সংঘটিত হয় আৰু বহুতো লোকৰ জীৱন সম্পত্তি লোকচান হয়। আৰু আমি এই বিষয়টো সাংসদ হোৱা দিনৰে পৰা আমাৰ এটা প্ৰতিশ্ৰুতি আছিল যে বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলি তেজপুৰলৈকে এই পথছোৱা 4-লেনযুক্ত কৰিব লাগে। আৰু বিগত প্ৰায় 6টা বছৰ বা আমি ক'ব গ'লে 19 চনৰ পৰা 26 চনলৈ 7 বছৰ ক'ব লাগিব, এই গোটেই সময়ছোৱাত আমি সংসদৰ ভিতৰত, সংসদৰ বাহিৰত আমি দাবী উত্থাপন কৰি আহিছিলোঁ। বিভিন্ন বিষয়ত আমি ভাৰত চৰকাৰ, মাননীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক দাবী কৰি আছিলোঁ। আৰু এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি বিশেষভাৱে আহ্বান জনাই আছিলোঁ। আৰু আজি সেই ভাল খবৰটো আমাৰ মাজলৈ আহিল। আজি
কেন্দ্ৰীয় কেবিনেট অসম সুহৃদ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে বাহেতা চাৰিআলিৰ পৰা মিছন চাৰিআলি তেজপুৰলৈকে 135.87 কিলোমিটাৰ এই গোটেই কৰিডৰটো নিৰ্মাণৰ কাৰণে আজি আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে।